গৰাখহনীয়া কবলত গহপুৰৰ দক্ষিণাঞ্চলৰ প্ৰায়বোৰ অঞ্চল ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগে লগে চিন্তিত হৈ পৰিছে গহপুৰৰ দক্ষিণাঞ্চলৰ লোকসকল। মই বৰ্তমান গহপুৰৰ দীপৰাত আহি উপস্থিত আছোঁ আৰু দীপৰাৰ ব্ৰহ্মপুত্ৰ নদীৰে কেনেদৰে গৰা খহাইছে তাৰ দৃশ্য প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই দেখাবলৈ যত্ন কৰিছোঁ আৰু এনেদৰে বিঘাই বিঘাই মাটি ইতিমধ্যে বানৰ যি ব্ৰহ্মপুত্ৰ ইতিমধ্যে খহাই নিছে আৰু ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে কৃষক ৰাইজ, চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ আৰু ইয়াৰে স্থানীয় ৰাইজ আছে। কিছু কথা পাতিব যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন। দেখা পোৱা গৈছে বিঘাই বিঘাই মাটিসমূহ এতিয়া গৰাই খহাই নিছে, কি ক'ব? কিনো কম আৰু চৰকাৰক, আমাৰ বিঘা বিঘাই মাটি লৈ গ'ল, বহুত মাটি গ'ল, থাকিবলৈ জেগা নাই। হয় বেলেগ ফালে সংস্থাপন দিয়ক, নহয় ব্ৰহ্মপুত্ৰ পাৰটো ভালকৈ বান্ধি দিয়ক, আমি এইটোৱে ক'ব বিচাৰোঁ। দেখা পোৱা যায় ইয়াৰে যিসমূহ ঠিকাদাৰ আহে কাম কৰে, খুব নিম্নমানৰ কাম কৰে, দেখা পোৱা যায় সেইসমূহ উটুৱাই লৈ যায়। কোনো ধৰণৰ স্থায়ীভাৱে তেওঁলোকে ভালদৰে কামসমূহ নকৰে ঠিকাদাৰসমূহে। কোনো ঠিকাদাৰে আহিলে ইয়াত ভালমতে কাম নহয়, চব উটুৱাই, যিবিলাক পাৰ্কৰ পানী পেলাই, জিঅ' বেগ পেলাই, চব উটুৱাই নদীয়ে লৈ যায়, কামত নাহে। সেইকাৰণে আমাক বেলেগ ফালে সংস্থাপন দিলে আমি ভাল পাওঁ। যিহেতু মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, যিহেতু খেতিৰ ওপৰতে আপোনালোক নিৰ্ভৰশীল, বিঘাই বিঘাই খেতিসমূহ ইতিমধ্যে নদীত জাহ গৈছে, কি ক'ব? নদীত জাহ গৈছে, চৰকাৰটো কৈয়ে থাকোঁ আমি, চৰকাৰক কয় আমি টকা দিওঁ, টকা দিয়া কাক দিয়ে, কি হয় টকাটো? এতিয়া পাৰ্কটো একো নলগায়, খালি পাৰ্কৰ মানুহ কেইটামান দিব, পেলাই দিব, বাৰিষা আহিব পেলাই দিব, উটাই লৈ গুচি যাব। সেই তেনেকুৱা হৈ থাকিলে কি হ'ব আমাৰ গতি? সেইটো কাৰণে চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যাতে যি কাম কৰে অকণ ভালকৈ কৰক, যাতে আমি সুৰক্ষা পাওঁ, গোটেই ৰাইজ যাতে শান্তিৰে থাকে। যিহেতু আপোনালোক কৃষিৰ ওপৰতে নিৰ্ভৰশীল, ইয়াতেই খেতি কৰে, যিহেতু দেখা পোৱা গৈছে এনেদৰে মাটিসমূহ যদি এই নদীত জাহ যায়, খেতিৰ ক্ষেত্ৰতো চলাৰ ক্ষেত্ৰতো চলাৰ ক্ষেত্ৰতো খেতিটো চেচেই, খেতি এতিয়া নৈ পাৰত খেতিটো একেবাৰে নোহোৱা হৈ গ'ল। তাকে এতিয়া চৰকাৰে ধুনীয়াকৈ বান্ধি দিয়ক, আমি খেতি খাওঁ, চৰকাৰেও কিবা উন্নত হওক আমাৰ পৰাও। সেই হয়, আৰু লোক আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, দেখা পোৱা গৈছে যে ব্ৰহ্মপুত্ৰৰ যি দক্ষিণাঞ্চলৰ দীপৰাকে আদি কৰি বহু অঞ্চলত দেখা পোৱা গৈছে এনেধৰণে এতিয়া গৰা খহিছে প্ৰতিদিনে। যিহেতু আপোনালোকে এই অঞ্চলতেই থাকে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয়? অসুবিধা পুৰা অসুবিধা আছে। আমাৰ ইয়াত থাকিব মানে অসুবিধা হ'ল, খেতি পথাৰ এতিয়া গৰু চৰাৰ জেগা হৈ গ'ল। এতিয়া খেতি পথাৰ নোহোৱা হ'ল, খেতি নকৰা হ'ল, ৰাইজে গৰাই সহায় কৰি লৈ যায়। ইফালে ৰাইজে মানে থাকিবলৈ অসুবিধা পাই আছে, থাকিব নোৱাৰা হৈছে। বাৰিষা আহিলে মানুহ ক'ত যাম, কি কৰিম, তেনেকুৱা হৈ যায় বাৰিষা। এতিয়া বাৰিষা আহিলে এতিয়া আমাৰ বৰ চিন্তা আহি গ'ল। চৰকাৰে এইবিলাক কি কৰে, নাহে, আহিলেও চাব মেলিও গুচি যাব। এইটো কোনো মেলিবিলাক নকৰে। বানপানী কেনেকৈ হয়, কি হয়, এইটো মানে চৰকাৰে সেইটো নাচায়।